এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 17 মে। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় সন্তান জন্ম দিলেই পাব 30,000 টকা আৰু চতুৰ্থ সন্তান জন্ম দিলে 40,000 টকা দিব চৰকাৰে। NDA চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। সন্তান কেতিয়াও পৰিয়ালৰ বোজা নহয়, জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ। আহি গল ঈদুল আজহা। ঈদুল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। এটা ভুল কৰিলেই যাব লাগিব জেললৈ। বকৰি ঈদক লৈ আহি গল কঠোৰ নিৰ্দেশনা। বকৰি ঈদক লৈ আহি গল নতুন এছপি। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ। এটা পৰিয়ালে তৃতীয় সন্তান জন্ম দিলে লাভ কৰিব 30,000 টকা। চতুৰ্থ সন্তান জন্ম দিলে লাভ কৰিব 40,000 টকা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ উদ্দেশ্যে ঘোষণা কৰিলে এই কথা। জনসভাত ৰাজ্যৰ জনতাক সম্বোধন কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ। 2025 বৰ্ষৰ মাৰ্চত দ্বিতীয় সন্তান জন্ম দিলে ধন লাভৰ কথা কৰিছিল ঘোষণা। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে জনালে তৃতীয় চতুৰ্থ সন্তান জন্ম দিলে পাব ধন। জনসংখ্যা বৃদ্ধিৰ এই আঁচনিৰ সবিশেষ এমাহৰ ভিতৰতে জানিব পাৰিব। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মতে অন্ধ্ৰপ্ৰদেশত হ্ৰাস পাইছে জনসংখ্যা। একাধিক ক্ৰমেৰ হ্ৰাস পালে ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। সন্তান কেতিয়াও অভিভাৱকৰ ওপৰত বোজা নহয়, সন্তান এটা পৰিয়ালৰ সম্পত্তি। জনসংখ্যা বৃদ্ধিৰ এটা পৰিয়াল আৰু এখন দেশৰ বাবে লাভদায়ক। অন্ধ্ৰপ্ৰদেশৰ জনতাক জনসংখ্যাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ। জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। বকৰি ঈদৰ কোৰবানীক লৈ জাৰি কৰা হ'ল কঠোৰ নিৰ্দেশনা। নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জেললৈ। ঈদুল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। কোৰবানী কৰাক লৈ চৰকাৰে জাৰি কৰিলে এছপি। কেইবাটাও নীতি অনুসৰি বকৰি ঈদ পালন কৰিব লাগিব মুছলমানে। পশু হত্যাৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক। ফিটনেছৰ প্ৰমাণ পত্ৰ অবিহনে গৰু ম'হ কোৰবানী দিব নোৱাৰিব মুছলমানে। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতি। যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণ পত্ৰ। কোৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব। পশুটো কৃষি কাৰ্য নথবা প্ৰয়োজনৰ উপযোগী হ'ব নোৱাৰিব। কোনো আঘাত, বাৰ্ধক্য, শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কোৰবানী। ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি। প্ৰশাসন বা পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দিব পাৰিব কোৰবানী। নিয়ম উলংঘা কৰা ব্যক্তিক বিহা হ'ব কঠোৰ শাস্তি। নিয়ম উলংঘা কৰিলে 6 মাহৰ কাৰাবাস খাটিব লাগিব। বিহা হ'ব 1,000 পৰ্যন্ত জৰিমনা। দায়িত্বভাৰ গ্ৰহণৰ পাছতে একশন মণ্ডত পশ্চিমবংগৰ চৰকাৰ। শুভেন্দু অধিকাৰীৰ চৰকাৰে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। বকৰি ঈদৰ কোৰবানীক লৈ জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জেললৈ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।